বীৰ লাচিত থানা নাহৰকটীয়া আঞ্চলিক সমিতিয়ে জিলা সমিতি আৰু ডিব্ৰুগড় সমিতিৰ নিৰ্দেশ মৰ্মে আজি নাহৰকটীয়া চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ল'ব লগা বাধ্যত পৰিছোঁ। যিহেতু কিছুদিন পূৰ্বে যোৰহাটত উলংগ বাবাৰ সমতলত প্ৰতিবাদ কৰা আমাৰ 7জনকৈ বীৰ লাচিত থানাৰ সৈনিকক তেওঁলোকে জেল হাজতলৈ প্ৰেৰণ কৰিছে আৰু বিশেষকৈ অসমীয়া স্বাভিমান অসমীয়া সমাজ জীৱনৰ ওপৰত আঘাত অনাৰ কাৰণে এই প্ৰতিবাদ কৰা হৈছিল। শান্তিপূৰ্ণ গণতান্ত্ৰিক প্ৰতিবাদ কৰা হৈছিল। এই গণতান্ত্ৰিক প্ৰতিবাদক ৰোধ কৰিবলৈ অসম চৰকাৰে কি কাৰণে কাৰ ছত্ৰছায়াত কাৰ ওপৰত কাৰ নিৰ্দেশমৰ্মে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিলে সেয়া আমি এতিয়াও প্ৰশ্নবোধক। আৰু যিহেতু এই চৰকাৰৰ ৰজাঘৰীয়াৰ কোনো এজন বিষয়া মন্ত্ৰী MLA আজিলৈকে কোনো এটা মন্তব্য দিয়া নাই কি কাৰণে এনেধৰণৰ মহামান্য আদালতে জামিন প্ৰদান কৰাৰ পিছত তেওঁলোকক আকৌ পুনৰ এটা পুৰণি গোচৰ এটা খুচৰি তেওঁলোকক আকৌ জেল হাজতলৈ প্ৰেৰণ কৰিছে। গতিকে বীৰ লাচিত থানা অসমে এনেদৰে অসমীয়াৰ সমাজ জীৱনৰ ওপৰত অহা কোনো ধৰণৰ ভয়াৱহতা আৰু যিকোনো ধৰণৰ এনে ধৰণৰ কোনো বিষয়ৰ ওপৰত আমি শান্তিকে বহি নাথাকোঁ। আমাৰ সৈনিকসকল সদায় এনে ক্ষেত্ৰত সদায় মাত মাতি আহিছে আৰু ভৱিষ্যতলৈ মাত মাতি যাম। আৰু গতিকে অনতিপলমে আমাৰ 7জন যি সৈনিক তেওঁলোকে জেল হাজতলৈ প্ৰেৰণ কৰিছে তেওঁলোকক মুক্তিৰ দাবীৰে আমি আৰু পৰৱৰ্তী সময়ত আৰু কাৰ্যসূচী চলাই যাম। আৰু অসমীয়াত এষাৰ কথা আছে ফিৰিঙতি পৰা খাণ্ডৱ দাহ, আৰু অসম চৰকাৰখনে সেই কথাটো ভালদৰে উপলব্ধি কৰিব লাগে। এই ফিৰিঙতি পৰা খাণ্ডৱ দাহ হৈ অসম চৰকাৰক এদিন বীৰ লাচিত থানাৰ এটা ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ আমি অসম চৰকাৰক এই নাহৰকটীয়া আঞ্চলিক সমিতিৰ তৰফৰ পৰা সকীয়াই দিছোঁ। ছাৰ, আপোনালোকৰ যোনটো সদস্য মুকলি যদি কৰি নিদিয়ে আপোনালোকৰ আগন্তুক কি পৰিকল্পনা? আগন্তুক জিলা সমিতি আৰু কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আৰু আঞ্চলিক সমিতিৰ আলোচনা মৰ্মে আমি সৰ্বাংগীন যেনেদৰে আমাৰ কেন্দ্ৰীয় সমিতিয়ে কৈছে গণতন্ত্ৰৰ সেই স্তম্ভলৈকে আমাৰ আন্দোলন চলি যাব, তেনেদৰে আমাৰ পৰ্যায়ক্ৰমে সকলো আন্দোলন চলি যাব। আৰু অসম চৰকাৰে আমাৰ বীৰ লাচিত থানা সৈনিকৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ ইয়াৰ পৰা আমি সকীয়াই দিছোঁ। ধন্যবাদ।